অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে। কোনোবা ঘটনাৰ পাকচক্ৰত মই কোনোবা এটা নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে ই নিশ্চিত নহয় যে অসমৰ ৰাইজে মোক ৰজা পাতিছে। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছোঁ মানে তাৰ গ্যাৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। দয়াবিনী পুৰা অপাৰেশ্যন কৰি উলিয়াই দিলে। ইয়াতকৈ দুখ লগা পৰিৱেশ কি হ'ব পাৰে? প্ৰত্যেকটো ইলেকশ্যনে আমাক শিকায় অধ্যক্ষ মহোদয়। এই ইলেকশ্যনে দুটা কথা আমাক শিকাই থৈ গ'ল যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, শংকৰদেৱক লৈ ৰাজনীতি নহ'ব, উপেন ব্ৰহ্মক লৈ ৰাজনীতি নহ'ব। এই ইলেকশ্যনে আমাক শিকাই থৈ গ'ল যে মানুহে বিকাশৰ বাবে ভোট দিয়ে, মানুহে নিজৰ জীৱনৰ কাৰণে সুৰক্ষাৰ বাবে ভোট দিয়ে। পৰ চৰ্চা আৰু পৰ নিন্দাৰে ইলেকশ্যন জিকিব নোৱাৰি, তাক অসমৰ মানুহে শিকাই থৈ গ'ল। অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে এই ইলেকশ্যনে আমাক আৰু এটা কথা শিকাই থৈ গ'ল যে ৰাজনীতি কৰা মানুহৰ কেতিয়াও অহংকাৰ হ'ব নালাগে। কোনোবা ঘটনাৰ পাকচক্ৰত মই কোনোবা এটা নিৰ্বাচনত জিকিলোঁ, কিন্তু তাৰ মানে ই নিশ্চিত নহয় যে অসমৰ ৰাইজে মোক ৰজা পাতিছে। যোৰহাটত মই লোকসভা জিকিলোঁ, অহংকাৰ গৌৰৱ। ডিব্ৰুগড়ত মই লোকসভা জিকিলোঁ, লখিমপুৰত মই লোকসভা জিকিলোঁ। অহংকাৰ গৌৰৱ দৰ্প বাঢ়ি বাঢ়ি গৈ থাকিলে 2 বছৰৰ ভিতৰতে সৰু বিধানসভাৰ নিৰ্বাচনতে মোক হৰুৱাই দিলে। তাৰ মানে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে বুজাই দিছে, সকলোকে শিক্ষা দিলে যে আজি জিকিছোঁ মানে তাৰ গ্যাৰেণ্টি নহয় যে অহাকালিও আমি জিকিম। মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। সদনত খুব সম্ভৱ 6 বাৰ একেলগে ইলেকশ্যনত জিকি অহা বিধায়ক হিচাপে মই আছোঁ। আনসকলে 6 বাৰ জিকিছে, ক'ৰবাত হয়তো গতি পৰিছে, জ্যোতি পৰিছে। পদ্মদাও আছে, 6 বাৰ জিকিছে। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয়, আপোনালোকে মোক দেখুৱাই দিব আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে
যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। ৰাজনীতিত মই যিমান আজিলৈকে কৰবাত নহয় কৰবাত কৈছোঁ, 2-এটাক বাদ দি কৰবাত নহয় কৰবাত সিও বুজি পায়। মই ভাবোঁ অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজেও অহংকাৰ, পিতৃৰ পৰিচয়েৰে ৰাজনীতি কৰিব বিচৰা ব্যক্তি সকলোকে চিনি পাব। তেওঁলোকৰ মাজতো এখন শিক্ষিত সমাজৰ সৃষ্টি হ'ব আৰু কৰবাত নহয় কৰবাত, কেতিয়াবা নহয় কেতিয়াবা চামুগুৰি উপনিৰ্বাচনৰ ফলাফলো আহিয়ে থাকিব। যেনেকে সমাজত বিৱৰ্তন হৈ থাকে, সমাজত পৰিৱৰ্তন হৈ থাকে। তাক নহা ৰাস্তা কি? যেতিয়া আমি অহংকাৰক ত্যাগ কৰিম, সমষ্টিৰ মানুহৰ কাৰণে সমৰ্পণ কৰিম। মই ভাবোঁ সদনে নিশ্চিতভাৱে, বিশেষকৈ নতুন বিধায়কসকলে সদনৰ ভিতৰে আৰু বাহিৰে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু আমাৰ অহংকাৰবিহীন, গৌৰৱবিহীন, দৰ্পবিহীন এটা জীৱন আমি যাতে সদায় ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব। নক'বলগীয়া কথা এটা মই আকৌ কৈ থৈ গৈছোঁ, কেতিয়াবা বিধায়কসকল খুবেই ভাল, কিন্তু বিধায়কসকলৰ লগত থকা PS, OS দি আমাক ইলেকশ্যন